প্ৰতিদিন টাইমৰ প্ৰতিগৰাকী দৰ্শকক নৱবৰ্ষৰ ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নতুন বছৰটোৰ প্ৰতিটো দিন সকলোৰে বাবে সুখৰ হওক, আনন্দময় হওক আৰু প্ৰাপ্তিৰ হওক। আৰু আজি প্ৰথমটো দিনতে আমি কাৰ লগত এই মুহূৰ্তত কথা পাতিব বিচাৰিছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে। হয়, আজি আমি বিশেষভাৱে তেখেতৰ লগত কথা পাতিব বিচাৰিছোঁ, আন কোনো নহয়, অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া। শইকীয়া ডাঙৰীয়া, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। দিলীপ দা, বহু দিনৰ চেষ্টাৰ পিছত নতুন বছৰটোতে মই আপোনাৰ সাক্ষাৎকাৰটো লোৱাৰ সুবিধা পালোঁ। মই বেলেগ বিষয়লৈ যাম, কিন্তু প্ৰথমতে যিহেতু নতুন বছৰ, অসমবাসী ৰাইজে অনুষ্ঠানটো চাই আছে, ৰাজ্যবাসীক উদ্দেশ্যি প্ৰথম দিনটোত আপোনাৰ ক'বলগীয়া। পোনপ্ৰথমে মই ইংৰাজী নৱবৰ্ষৰ বাবে অসমবাসী ৰাইজলৈ ব্যক্তিগতভাৱে আৰু ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বছৰটো সকলোৰে বাবে মংগলময় হওক, সকলোৱে সুখ শান্তি আৰু সমৃদ্ধিৰে বছৰটো পাৰ কৰক। লগে লগে আমি ৰাজনৈতিক দলৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে আৰু দলটোৰ সভাপতি হিচাপে অসমবাসী ৰাইজৰ পৰা নতুন বছৰৰ প্ৰাক মুহূৰ্তত আমি আশীৰ্বাদ বিচাৰিছোঁ, শুভেচ্ছা বিচাৰিছোঁ, লগতে 2026ৰ বাবে সমৰ্থনো বিচাৰিছোঁ। ধন্যবাদ। হয়, সেইটো ৰাজনৈতিকভাৱে থাকিবই লাগিব, আৰু ৰাজনৈতিকভাৱে আমাৰ যিহেতু 26ত বিধানসভা নিৰ্বাচন, প্ৰতিটো ৰাজনৈতিক দল বুলিয়েই নহয়, অসমৰ কাৰণেও যথেষ্ট গুৰুত্বপূৰ্ণ বছৰ। শইকীয়া ডাঙৰীয়া, মই যাম সেইটো প্ৰেক্ষাপটলৈ, কিন্তু মই অকণমান আপোনাক আপুনি সভাপতি নিৰ্বাচিত হোৱাৰ পিছতেই এটা প্ৰশ্ন মই আপোনাক সুধিম বুলি এতিয়া সাক্ষাৎকাৰ ল'ম, প্ৰশ্নটো সুধিম। ধৰক আজি আমি বাজপেয়ী ভৱনলৈ সোমাই আহিছোঁ, আটকধুনীয়া এটা কাৰ্যালয় আমি দেখিছোঁ, বিভিন্ন ধৰণৰ আন্তঃগাঁথনি আমি দেখিছোঁ, এটা সুবিশাল এলেকা দেখিছোঁ। কিন্তু এয়া এদিনত হোৱা বা হঠাৎ হোৱা পৰিঘটনা নহয়। আপুনি যিহেতু সেই তেতিয়াৰ পৰাই, মই আজিৰ দিলীপ শইকীয়াজনক পৰা জানিব বিচাৰিছোঁ, সেই সময়ৰ যেতিয়া জাতীয়তাবাদ, মই যিটো অসমীয়া আমি জাতীয়তাবাদ বুলি ক'লে যিটো বুজোঁ, অসমৰ চৌদিশে সেই ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টি হৈ আছিল, সেই দৰ্শনটোৰ সৃষ্টি হৈ আছিল। তাৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মাধ্যমেৰে আপুনি আহিছে। সেই সময়ত এই দৰ্শনটো লৈ ফুৰাটো বৰ সহজ নাছিল। তাৰপিছত যুৱ মৰ্চা, তাৰপিছত কেতিয়াবা আপোনাৰ যেতিয়া অকলে মনত পেলায় সেই কষ্টখিনিৰ কথা, আজিৰ এই পৰিৱেশটো হঠাৎ হোৱা নহয়। আপোনাৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত যেতিয়া আপুনি নেতৃত্ব দিব লগা হৈছে, সেই সংঘাত, প্ৰত্যাহ্বান আৰু আজিৰ সফলতা মই অকণমান জানিব বিচাৰিছোঁ আপোনাৰ পৰা। চাওক, যিকোনো এটা দল বা সংগঠনৰ প্ৰতিষ্ঠা কালত কিছু সংঘৰ্ষ থাকে। কিছু কাৰ্যকৰ্তাই বেছিকৈ অলপ কষ্ট কৰিব লাগে। এইটো এটা আমি সকলো সংগঠনৰ যদি অতীতবিলাক চাওঁ, তেতিয়া আমি দেখিম যে প্ৰথম এটা যিটো কওঁ আমি টোন ছেটিং কৰোঁতে অলপ টাইম লাগে। গতিকে সেইটো কাৰণে অসম ভাৰতবৰ্ষৰ সাংস্কৃতিক, আধ্যাত্মিক আৰু বিশেষভাৱে আমাৰ যি ভৌগোলিক অৱস্থিতি, এই গোটেইবিলাক বিষয় লৈ অসমত এটা ধাৰণা বেলেগ ধৰণে প্ৰচলিত আছিলে যে অসম ভাৰতৰ লগত কেতিয়াও কোনো ৰাজনৈতিক সম্পৰ্ক নাই, অসম ভাৰতৰ অংগ নাছিল ইত্যাদিবিলাক বিষয় সেই সময়ত খুব শক্তিশালীভাৱে এটা ইয়াৰ এটা নেৰেটিভ এই বিষয়টো লৈ এটা অসমৰ জনমানসত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছিল বিভিন্ন সংগঠন। গৃহ জিলাত আৰু বেছি আছিলে, নলবাৰী মোৰ জিলা। গতিকে এই ধৰণৰ এটা নেৰেটিভক আমি প্ৰত্যাহ্বান দিব লগা হৈছিল, বা সেই ধৰণৰ বিষয়বিলাকক লৈ আমি বহু প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ। তথাপিও যিহেতু আমাৰ যি সংগঠন, আমি ৰাজনৈতিক পক্ষ, আমি ৰাজনৈতিক এটা দল, গতিকে আমাৰ নিচিনা কাম কৰা সেই সময়ত অসমত
বিভিন্ন বিচাৰ পৰিষদৰ সংগঠনে কাম কৰি আছিলে। সংঘই হওক, বিদ্যাৰ্থী পৰিষদে হওক, আপুনি কোৱাৰ নিচিনাকৈ ভাৰত বিকাশ পৰিষদ হওক, কল্যাণ আশ্ৰম হওক, বিশ্ব হিন্দু পৰিষদ হওক, এনেকুৱা বিভিন্ন সংগঠন, বিদ্যাভাৰতী মই নাম ক'ব লাগিব, যে অসমীয়া ভাষাত, মাতৃভাষাত শিক্ষাদান কৰাৰ কাৰণে বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানে 1979 চনত যেতিয়া অসম আন্দোলনৰ পটভূমি আছিল, সেইটো সময়ত প্ৰথমখন বিদ্যালয় অম্বিকাগিৰি নগৰত শংকৰদেৱ শিশুকুঞ্জ প্ৰতিষ্ঠা কৰিছিল। গতিকে এটা জাতীয়তাবাদৰ যিটো ধাৰণা আছিল, আৰু সেই ধাৰণাটোক আমি লাহে লাহে ইয়াৰ সম্প্ৰসাৰণ যিটো কোৱা হয়, যে আমিও জাতীয়তাবাদত বিশ্বাস কৰোঁ, কিন্তু যি জাতীয়তাবাদে জাতিটোক সুৰক্ষিত কৰিব, যি জাতীয়তাবাদে জাতিটোৰ ভৱিষ্যত নিৰাপদ কৰিব, আৰু অসমখনক ভাৰতবৰ্ষৰ বিকশিত মানচিত্ৰখনত স্থান সংযোজিত কৰিব। গতিকে সেইকাৰণে এনেকুৱা প্ৰশ্নবিলাক আছিলে, এনেকুৱা প্ৰত্যাহ্বানবিলাক আছিলে। তথাপিও সেই সময়ত বহু এনেকুৱা কাৰ্যকৰ্তা আছিল অসমৰ চুকে কোণে, যিসকলে অসমত বিজেপি চৰকাৰ আহিব বুলি সপোনতো ভবা নাছিল, তেতিয়াৰ নহয়, তাৰ বহুত দিনলৈকে চলিছিলে। কিন্তু যিয়েই নহওক, সেই কাৰ্যকৰ্তাসকলৰ আপুনি কোৱাৰ নিচিনাকৈ যে কষ্ট, ত্যাগ, পৰিশ্ৰম বা যিটো আমি কওঁ কমিটমেণ্ট, যিটো আমাৰ আদৰ্শৰ প্ৰতি, নীতি নিষ্ঠতাৰ প্ৰতি কাৰ্যকৰ্তাসকলে সেইটো সময়ত যিদৰে একেবাৰে এখন দিৱাৰৰ নিচিনাকৈ থিয় হৈ আছিল, পতাকাখন তেওঁলোকে কান্ধত তুলি লৈ, বিজেপিৰ পতাকাখন তেওঁলোকে কান্ধত তুলি লৈ কষ্ট কৰিলে, আৰু তাৰ পৰিণামস্বৰূপে লাহে 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 ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজ আকৃষ্ট হ'ল, আৰু 85 চনতো আমি নিৰ্বাচন খেলিছোঁ। 83 চনত আমি অবৈধ নিৰ্বাচনক আমি বৰ্জন কৰিছোঁ, কিন্তু 85 চনত, 80 চনত বিজেপি প্ৰতিষ্ঠা হ'ল, 85 চনত বিজেপি হিচাপে প্ৰথমবাৰ অসমত প্ৰায় 33টামান চিটত আমি নিৰ্বাচন খেলিছোঁ। তেতিয়া 3% মান ভোট পাইছোঁ আমি। গতিকে সেই সময়ৰ সংঘৰ্ষৰ গাথা আমাৰ কাৰণে অনুপ্ৰেৰণাৰ অমল উৎস। গতিকে আমাৰ ইতিহাসটো হৈছে ত্যাগ তপস্যা ইতিহাস আৰু বলিদানৰ ইতিহাস। গতিকে আমিও গৌৰৱ কৰোঁ আজি যে মই এই যিটো দলে আজি আমাৰ নিচিনা এজন কাৰ্যকৰ্তাক, সাধাৰণ কাৰ্যকৰ্তাক, মানে যুৱ মৰ্চাৰ সভাপতি 2007ৰ পৰা 9লৈকে, তাৰপিছত 2টা কাৰ্যকাল মই ৰাজ্যিক সম্পাদক, তাৰপিছত সাধাৰণ সম্পাদক ৰাজ্যিক সমিতিৰ, তাৰপিছত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, সাংসদ 2বাৰ কৰি, এতিয়া 2025ৰ 17 জানুৱাৰীৰ পৰা আজিলৈকে মই সভাপতি হিচাপে যি পাৰোঁ, যিখিনি মোৰ শক্তি সামৰ্থ্য আছে, সেইদৰে দলটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে সকলোৰে সহযোগত এটা সামূহিক নেতৃত্বত আমি দলটোক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছোঁ। মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যে সেইটোৱে জেৰ টানি আপুনি যিটো ত্যাগৰ কথা ক'লে, ধৰক এতিয়াতো অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে, আপোনাৰ বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা, সকলোতে, মই তামোলপুৰৰ পৰা একেবাৰে আলগাপুৰলৈকে সকলোতে সাংগঠনিকভাৱে বিস্তৃত হৈ আছে। আমি যেতিয়া ধৰক আপুনি যিটো সময়ৰ কথা কৈছে, আমি ছাত্ৰাৱস্থাৰ পৰা তেতিয়ালৈকে বিজেপিৰ সদস্য মানে আপোনাৰ সংঘ পৰিবাৰৰ সদস্য মানে আমি এটাই বুজোঁ যে এই মানুহজন নিয়মানুৱৰ্তী, এই মানুহজন মিতভাষী, বা এই ধৰণৰ এটা যিটো ধাৰণা আমাৰ মনলৈ আহে। এতিয়া বিস্তৃত হৈছে, যিকোনো সময়ত পৰিৱৰ্তন হোৱাটো স্বাভাৱিক কথা। আপুনি কিবা আহ্বান জনাব নেকি? কেতিয়াবা উচ্ছৃংখল বিশৃংখল কিছুমান, আপুনি এগৰাকী প্ৰবীণ কৰ্মী, প্ৰথম কথা আপুনি সংস্কাৰ জানে, মই একেবাৰে খোলাকৈ ক'ব বিচাৰিছোঁ, আৰু আপুনি জিলাৰ ৰাজ্যিক সভাপতি এখনত বহি আছে, ৰাজ্যিক সভাপতিগৰাকীয়ে প্ৰতিগৰাকী সদস্যক পাৰ্চনেলি কৰাটো সম্ভৱ নহয়। যে আজিৰ দিনটোত যে বিজেপি এনেকুৱা এটা দল, কিছুমান যিবিলাক আমি কথা বতৰা দেখিছোঁ, আজিকালিতো সকলোৰে হাতত কেমেৰা হৈছে, এইখিনি কেতিয়াবা বিজেপিৰ সংস্কাৰৰ আমি প্ৰতিকূল যেন লাগে। আপুনি কিবা আহ্বান জনাব নেকি সদস্যসকল? ভাৰতীয় জনতা পাৰ্টী মই সদায় কওঁ যে আমি যেতিয়া দলত এজন কাৰ্যকৰ্তাই যোগদান কৰে, তেতিয়া 5টা সংকল্প লৈ যোগদান কৰে। পঞ্চনিষ্ঠা, তেওঁক আজিকালি অৱশ্যে হেৰিত হৈ গ'ল, ডিজিটেলি মেম্বাৰশ্বিপ হ'ল, মিছ কল দি হ'ল। আমি যেতিয়া এটকীয়া মেম্বাৰশ্বিপৰ পৰা 2টকীয়াৰ পৰা 5টকীয়ালৈকে সংখ্যা বঢ়াইছে, সংস্কাৰ ক'ৰবাত কমাইছে নেকি? নিশ্চিতভাৱে ইয়াত আমাৰ দলটোত কিছু কথা আমাৰ কাৰ্যকৰ্তাসকলক প্ৰশিক্ষণ আকাৰে, বা আমাৰ আজিকালি যিহেতু আপুনি কৈছে ডিজিটেলৰ এটা যুগ আৰম্ভ হৈছে,
আজিকালি BJP.org যদি যাওঁ তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীৰ সমগ্ৰ ইতিহাস প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে ইয়াৰ বিভিন্ন প্লেটফৰ্ম আছে BJP.org সেইটো অকণমান চালে তাত গোটেই ইতিহাসবিলাক জানে প্ৰশ্ন এটা হয় কি যুগৰ লগত আজি যিবিলাক পৰিৱৰ্তন আহিছে সময়ৰ লগত পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তনবিলাকৰ লগতো সেই ধামখুমীয়াৰ মাজতো বিজেপিয়ে নিজৰ অস্তিত্ব নিজৰ সংস্কাৰ নিজৰ সংস্কৃতি নিজৰ কাৰ্যপদ্ধতি নিজৰ পৰম্পৰা সেইবিলাক আমি জীয়াই ৰাখিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ এই যিবিলাক কথা আপোনালোকে দেখিছে গতিকে মই সকলো কাৰ্যকৰ্তা কাৰণ বেকগ্ৰাউণ্ড বহুতৰ বেলেগ বেলেগ বেকগ্ৰাউণ্ড কোনোবাই বেলেগ দল কৰিও আহিছে কোনোবাই বেলেগ আদৰ্শৰ পৰাও আহিছে কোনোবাই হয়তো বেলেগ কোনো ছাত্ৰ জীৱনৰ পৰা ছাত্ৰ সংগঠনৰ পৰা আহিছে কোনোবাই হয়তো সাহিত্য সংস্কৃতি জগতৰ পৰা আহিছে গতিকে আমাৰ এটাই কথা আমি সাংস্কৃতিক ৰাষ্ট্ৰবাদত বিশ্বাস কৰোঁ আৰু বিজেপি এই পৰিয়ালৰ যিটো এটা স্পিৰিট সেই স্পিৰিটটোত আমি পৰিয়াল তন্ত্ৰত বিশ্বাস নকৰোঁ আমি কিন্তু বিজেপি দলটো পৰিয়াল সদৃশ মই এটা কথা এতিয়া অকণমান যিহেতু আহি আছে নিৰ্বাচনো আহিছে আচলতে আপোনালোকৰ নিৰ্বাচনী যিটো প্ৰস্তুতি বা নিৰ্বাচনৰ আপোনালোকৰ যিখিনি কুচকাৱাজ দেখিলে এইটো আপোনালোকক একেবাৰে বেয়া বা মানুহজনো স্বীকাৰ কৰিব লাগিব সেইটো ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে হওক দেখিছোঁ যে আপোনালোকে জান প্ৰাণ দি যিটো আচলতে নিৰ্বাচন মানে জয়ী হ'ব লাগিব বা কোনোবাই ভাল পাওক স্বীকাৰ কৰক অস্বীকাৰ কৰক জয়ী হ'বই লাগিব জয়ী আৰু এটা ভোটত জিকাও জিকা 1 লাখ ভোটত জিকাও জিকা মানে সংখ্যা কথাত থাকিবই এই যিটো এতিয়া ধৰক 26ৰ বিধানসভা নিৰ্বাচন আহিছে নো ডাউট চৰকাৰী কাৰ্যসূচী লৈ আহিছে প্ৰধানমন্ত্ৰীক দেখিছোঁ আমি গৃহমন্ত্ৰীক দেখিছোঁ আপোনালোকৰ নৱনিৰ্বাচিত কাৰ্যকৰী সভাপতিও আহিছে এটা যেন 2026ৰ নিৰ্বাচনৰ ৰণদুন্দুভি অলৰেডি গেৰুৱা শিবিৰে বজালেই আৰু যেতিয়া ক'ৰবাত পৰাজয় হয় আমি 2024ৰ যদি লোকসভা নিৰ্বাচন চাওঁ তাৰপিছত কেনেকৈ ৰিকভাৰী কৰিব পাৰি সেইখিনি বিজেপিতকৈ ভালকৈ কোনেও নাজানে এই কিটো মই যদি আপুনি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকো আছিলে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যিটো চাবি এই চাবিটো কি আচলতে এই চাবিটো হ'ল আমাৰ সংগঠন আমাৰ কাৰ্যকৰ্তা আৰু আমি যি কওঁ যি প্ৰতিশ্ৰুতি দিওঁ সেইটো আমি পালন কৰোঁ কাৰণ কিয় আমি বিভিন্ন ৰাজ্যত চৰকাৰ চলাই আছোঁ কেন্দ্ৰত চৰকাৰ চলাই আছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আমাৰ আই মাতৃক সন্মান দিয়াৰ কাৰণে ঘৰে ঘৰে আমি টয়লেট বনাই দিম আজি 12 কোটি টয়লেট বনিছে ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে দুখীয়া BPL পৰিয়াল সেইসকলক আমি থাকিবলৈ এটা পকী ঘৰ দিম 4 কোটি ঘৰ সমগ্ৰ ভাৰতবৰ্ষত বনাইছে 28 লাখটো অসমতে চেংচন হৈছে তাৰে ভিতৰত প্ৰায় 20 লাখৰ ওপৰ ঘৰ নিৰ্মাণ হৈ উঠিছে গতিকে এনেকুৱা ধৰণে বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছিল বা দিয়ে সেইটো কাৰ্যত কৰি দেখুৱায় আৰু বিজেপিত পোৱা নোপোৱাৰ হিচাপটো অলপ কম হয় মানে যিসকলে নাপায়ো তেওঁলোকে এদিন দুদিন হয়তো অকণমান অসন্তুষ্ট ব্যক্ত কৰে আৰু অকণমান তেওঁলোকৰ খং উঠে আৰু স্বাভাৱিক মনুষ্য প্ৰবৃত্তি এইটো তাৰপিছত লাহে লাহে তাৰমানে তেওঁলোকো আমাৰ এনেকুৱা এটা মানে মেকানিজিম বা আমাৰ এটা ব্যৱস্থা আছে ছিষ্টেম আছে যে মেণ্টৰশ্বিপ আজি যদি কাইলৈ মই টিকেটটো নাপাওঁ তেতিয়াহ'লে বিজেপিৰ ধৰক 100 জনৰ ভিতৰত 99 জনে হয়তো এনেকুৱা ওলাব যিয়ে লগে লগে ঠিক আছে মই অহাবাৰ পাম বা মই নাপালেও কথা নাই বিজেপি জিকিব লাগে সেইকাৰণে বিজেপিত আমি যিটো কথা কওঁ যে প্ৰত্যাশী অনেক প্ৰত্যাশা এক এছপাইৰেণ্ট বহুত হ'ব পাৰে কিন্তু আমাৰ গ'ল আমাৰ অবজেক্টিভ হ'ল বিজেপি আমাৰ সমষ্টিত জিকিব লাগে সেইটো কাৰণে চাবিটো হ'ল সংগঠন চাবিটো হ'ল কেডাৰ কাৰ্যকৰ্তা চাবিটো হ'ল ৰাষ্ট্ৰীয় নেতৃত্ব চাবিটো হ'ল আমি কোৱা কথাক হাতে কামে বা আমি দিয়া প্ৰতিশ্ৰুতিক আমি বাস্তৱায়িত কৰা চাবিটো হ'ল আমাৰ নেতৃত্ব যি নেতৃত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব অমিত শ্বাহ ডাঙৰীয়াৰ দৰে নেতৃত্ব আমাৰ নেতৃত্ব মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গতিকে এনেকুৱা নেতৃত্ব আপোনালোকে
বেলেগ দলত হয়তো নাই 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 একদম এইটো মানে মই এইটো আপোনাক নাপায়। কৈছোঁৱেই যে 2019ৰ নিৰ্বাচনত মই লোকসভাই কৈছোঁ বা 2024ৰ নিৰ্বাচনত আপোনালোকে যি ধৰণে এক্সিষ্টিং এমপিৰ টিকেট কাটিছে বা নতুন আহিছে সেইটোতো বেলেগ দলত হোৱা হ'লে কি পৰ্যায়ত ডিচিডেণ্ট হ'লহেঁতেন বিসম্বাদ হৈ পেলাই দল কেইটুকুৰা হ'লহেঁতেন সেইটো একমাত্ৰ ভগৱানে জানে কিন্তু সেইকাৰণে এতিয়া মই অকণমান যিহেতু 26ৰ প্ৰেক্ষাপট প্ৰথম কথাটো হ'ল আপোনালোকে NDA চৰকাৰ চলি আছে অসমতো এলায়েন্স হৈ আছে এতিয়া অসম গণ পৰিষদ আপোনালোকৰ সহযোগী দল ৰাভা তিৱা আছে লগতে আটাইতকৈ আচৰিত কথা বড়োভূমি আপুনিতো আপোনাৰ নিজৰে জেগা বা নিজৰে সমষ্টি BPF আৰু UPPLৰ লগত একেলগে আপোনালোকে চৰকাৰ চলাই আছে এইটো মানে এইটো কি ধৰণৰ ৰসায়ন অংকটো হ'বই নোৱাৰে এইটো কি ধৰণৰ ৰসায়ন সেইটো মুখ্যমন্ত্ৰীয়ে কিছু গম পাব আৰু আপুনি জানিব দলৰ মুৰব্বী হিচাপে এই ৰসায়নটোৰে 2026ৰ বিধানসভা নিৰ্বাচনত আপোনালোকে কেনেকৈ অংকটো কৰিছে যিখিনি ক'ব পাৰি নিশ্চয় BTCত ইয়াৰ আগত 12টা চিট আছিলে হয় আফটাৰ ডিলিমিটেশ্যন আমাৰ 15টা চিট হ'ল গতিকে 15টা চিটত আমাৰ যোৱা BTC নিৰ্বাচনলৈকে আমি UPPLৰ লগত আছিলোঁ তেওঁলোকে 7টা চিটত জিকিছিলে BJPয়ে 2টা চিটত জিকিছিলে আৰু 3টা চিটত UPPL জিকিছিলে সৰি BPF জিকিছিলে গতিকে 12টা চিটত এনেকুৱা আছিলে গতিকে এইবাৰো এই চিটকেইটা আমাৰ হাততে থাকিব লাগে তাৰ কাৰণে আমি যি তেওঁলোকৰ কথা বতৰা পাতিব লাগে সেই প্ৰক্ৰিয়া জাষ্ট আমি এটা অফিচিয়েলি হোৱা নাই আনঅফিচিয়েলি মুখ্যমন্ত্ৰী মহোদয় BPFৰ লগতো কথা পাতি আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত UPPLৰ লগতো কিছু কথা বতৰা পাতি আছে মই ভাবোঁ এই দুটা দল তেওঁলোকৰ এইটো কথা কিছুমানে বক্তব্য তেওঁলোকৰ নেতাই দিছে যে আমি একেলগে থকাটো অসুবিধা হ'ব পাৰে কিন্তু আমাৰ চেষ্টা থাকিব BTCৰ স্বাৰ্থত বড়োলেণ্ডৰ স্বাৰ্থত দুইটা দল যদি সম্ভৱ হয় তেওঁলোকৰ নীতিয়ে যদি তেওঁলোক অনুমতি দিয়ে কৰ্মসূচীয়ে যদি অনুমতি দিয়ে দুইটা দল তেওঁলোকে একলগ হৈ থাকক NDAত থাকক আৰু 26ৰ বিধানসভা নিৰ্বাচনত 15খন আসনৰ ভিতৰত 15খন আসনে যাতে NDAলৈকে আহে তাৰ কাৰণে এইটো BTCৰ মই স্বাৰ্থতে কথাটো কৈছোঁ বিজয় দুইটা দলক একলগ কৰি লৈ যোৱাৰ যিটো প্ৰয়াস সেইটো প্ৰয়াস চলাই যাব আৰু AGP অগপৰ লগততো আমাৰ আটাইতকৈ বিশ্বস্ত অগপৰ লগত আমি জানিছোঁ এতিয়া ধৰক আৰু বিভিন্ন সমষ্টি মই কেইটামান নামেই ক'ব পাৰোঁ সমষ্টি ধৰক চাবুৱা লাহোৱাল এইপিনে আপোনাৰ নতুনকৈ সংগঠিত হৈছে ৰঙানদী দলীয় সংগঠন ৰাজনৈতিক দল সকলোৱে সংগঠন কৰিবই লাগিব কিন্তু তাত প্ৰাৰ্থী এনেকৈ ওলাই আছে আৰু দাবীটো দুই পক্ষই বা সকলোৱে দাবী কৰিবই থাকিবগৈনে গোটেই সুন্দৰভাৱে থাকিব ইয়াত কোনো কথা নাই কাৰণ অগপৰ যিটো সাংগঠনিক ভেটি তেওঁলোকেও অলপ চলপ পূৰ্বতকৈ মজবুত কৰাৰ চেষ্টা কৰিছে BJPওতো বহি থকা ভকত নহয়েই গতিকে BJPও লাগি আছে গতিকে আমাৰ কথাটো হ'ল কি বৃহত্তৰ লক্ষ্যটো কি এখন সুৰক্ষিত অসম বিকশিত অসম আত্মনিৰ্ভৰ অসম AGPৰো লক্ষ্য BJPৰো লক্ষ্য NDAৰ লক্ষ্য গতিকে লক্ষ্যটো কি আমি কলৈ যাব লাগে AGPও জানে BJPও জানে NDAৰ সমূহ মিত্ৰ দলে জানে আমাৰ লক্ষ্য কি আমি কলৈ যাব লাগে স্পীড এণ্ড স্কেল কেনেকুৱা হ'ব লাগে এইখিনিও জানে গতিকে মই ভাবোঁ যে অগপৰ যিটো নেতৃত্ব আছে তেওঁলোকেও জানিব কথাখিনি নিশ্চয় অগপৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলেও গোটেই কথাখিনি ইলেকশ্যনৰ আগত কিছু কথা এনেকুৱা হ'বই BJPৰ কাৰ্যকৰ্তাও কয় এটা চিটো এৰি দিব নালাগে AGPয়ে কয় আমি এইবাৰ 30টা চিটত খেলিম 40টাত খেলিম কথাটো এনেকুৱা চলে কাৰণ এইটো কাৰ্যকৰ্তাৰ এটা মনৰ ভাৱ এইটো কাৰ্যকৰ্তাৰ মনৰ ভাৱটো থাকে কিন্তু কথাটো হ'ল যেতিয়া মিলাব লগা হয় মিলিব লগা হয় তেতিয়াহ'লে BJPও ক'ৰবাত দুই এটা কথাত আমি কেতিয়াবা একোজ ক'ৰবাত আগুৱাম আৰু ক'ৰবাত লাগিলে তেওঁলোকেও একোজ ক'ৰবাত আগুৱাব ক'ৰবাত আমি একোজ পিছুৱাব লাগিলে একোজ পিছুৱাম গতিকে ইয়াত মই ভাবোঁ যে AGPৰ লগত মিত্ৰতাৰ বিষয়টো সোনকালে চূড়ান্ত এটা ৰূপ পাব আৰু যিখিনি ধৰণৰ কথা বতৰা চলে এইবিলাক মিডিয়াত নিউজ পায়ো কেতিয়াবা বহুত মানুহে অলপ মানে সন্দেহ ব্যক্ত কৰে শংকা ব্যক্ত কৰে বা কিছুমানে কেতিয়াবা তৎক্ষণাত সিদ্ধান্ত মাজুলীয়ে কৈ দিলে যেনেকৈ পাছত আকৌ সিদ্ধান্ত সলনি কৰি টিকট দিয়ে দিলে সিদ্ধান্ত সলনি কৰিলে পিছত গতিকে এনেকুৱা হয় BJPটো থাকে AGPটো আছে কিন্তু আল্টিমেটলি
আমি NDA হিচাপে অসমত নিৰ্বাচন খেলিম আৰু আমাৰ কথাটো হ'ল কি যে প্ৰত্যেক যি ৰাজনৈতিক দলৰ লগত আমাৰ মিত্ৰতা হ'ব সন্মানজনকভাৱে হ'ব আৰু মৰ্যাদাপূৰ্ণভাৱে হ'ব মই এতিয়া আপোনালোকৰ মই বেছি সময় নলওঁ আৰু জাষ্ট 2টা বা 3টা কুৱেশ্যন সুধি পেলাই এটা ডাঙৰ ৰাজনৈতিক ক্ৰিটিকসকলে আপোনালোকক এতিয়া এইটো ষ্ট্ৰেটেজি বুলিয়ে ক'ম নে মই বদনাম বুলিয়ে ক'ম নাজানো যে আপোনালোকে ৰাজনৈতিক সৰু সৰু শক্তিবিলাকক একেবাৰে গ্ৰাস কৰি পেলাই এতিয়া ধৰক UPPL BPF এতিয়া দুইটা পাৰ্টি এনেকুৱা এটা অৱস্থাত আছে উইদাউট বিজেপি তেওঁলোকে একো কৰিব নোৱাৰিব এই মুহূৰ্তত ঠিক তেনেকৈ আমি গণশক্তি দেখিলোঁ ক্ৰমাৎ গণশক্তি ৰাজনৈতিকভাৱে নিশ্চিহ্ন হৈ গ'ল আমি তিৱা দেখিলোঁ আমি টু চাম এক্সটেন্স ৰাভা দেখিছোঁ আমি কাৰ্বি দেখিছোঁ ডিমাচা দেখিছোঁ এইটো সঁচাকৈ আপোনালোকে গ্ৰাস কৰাৰ প্ৰৱণতা নে পাৱাৰ কেন্দ্ৰিক ষ্ট্ৰেটেজি নে কি আচলতে বস্তুটো নাই চাওক এই বিজেপিয়ে কাকো কেতিয়াও গ্ৰাস কৰাৰ কোনো ধৰণৰ কেতিয়াও মানে পৰিকল্পনাটো বাদ দিয়ক এইটো চিন্তাই নকৰে এতিয়া আঞ্চলিকতাবাদৰ কিছুমান কাম আঞ্চলিকতাবাদী ধ্যান ধাৰণা বা চিন্তা চৰ্চা সেই গোটেই কথাবিলাকতো বিজেপি চৰকাৰখনে অগপই আমাক সহায় কৰি আছে আগতে UPPLে আমাক সহায় কৰি আছিলে লাষ্ট চৰকাৰ বা এতিয়াও সহায় কৰি আছে এতিয়া BPFে সহায় কৰিবলৈ আহিছে সেই গণশক্তিৰ নেতাই সেই আহিছে নে বাধ্য হৈছে নাই নাই কৰি আছে সহায় কৰি আছে সেই গণশক্তিৰ নেতাই সেই আমাৰ ৰাভা হাছঙৰ নেতাই আমাৰ ক'ৰবাত ডাবল ইঞ্জিন ক'ৰবাত ট্ৰিপল ইঞ্জিন চৰকাৰ চলাই আছে গতিকে আঞ্চলিক যিটো এছপাৰেশ্যনছ বা আঞ্চলিক যিটো আমাৰ মনৰ ভাৱ যিটো আমি যিটো ভাবোঁ আঞ্চলিক সেই কথাবিলাক ৰিজনেল এছপাৰেশ্যনছখিনি আমি কিন্তু হাতে কামি কৰাই আছোঁ আজি খিলঞ্জীয়া মানুহে মাতিব লাগে AGPও বিচাৰে ৰাভা হাছঙেও বিচাৰে চবেই বিচাৰে খিলঞ্জীয়া সকলো দলে বিচাৰে তো আমি এতিয়ালৈকে 2 লাখতকৈ ওপৰ খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিছোঁ এভিকশ্যন ড্ৰাইভ হ'ব লাগে অসমৰ মাটিৰ পৰা খিলঞ্জীয়া মানুহৰ হাতৰ পৰা যি মাটি ওলাই গ'ল সেই মাটিত যিটো অবৈধ অচিনাকি মানুহ বা মিয়াসকলে যিটো বেদখল কৰিছে সেই মাটিবিলাক আমি বেদখলমুক্ত কৰিব লাগে এইটো এজেণ্ডা না বিজেপিৰ না AGPৰ না গণশক্তিৰ না ৰাভা হাছঙৰ এইটো অসমৰ খিলঞ্জীয়া মানুহৰ মনৰ ভাৱ মনৰ এজেণ্ডা সেইটো এজেণ্ডাটো আমি এক্সিকিউট কৰিছোঁ সেই মনৰ ভাৱটো যিটো অসমখন লাহে লাহে আমি আমাৰ হাতৰ পৰা যিটো ৰাজনৈতিক অধিকাৰ হওক বা অন্য ক্ষেত্ৰত হওক অধিকাৰবিলাক লাহে লাহে দুৰ্বল হ'ব ধৰিছে এইবিলাক আমি সবল কৰাৰ কাৰণে চেষ্টা কৰিছোঁ এই ক্ষেত্ৰত হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা এটা আহিব স্বাভাৱিকতে আহিব কিন্তু যিসকল মুছলমানে অসমখনক ভাল পায় অসমৰ সত্ৰ মঠ মন্দিৰ PGR VGR সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰিবৰ কাৰণে পৰিকল্পিতভাৱে আগবঢ়া নাই তেওঁলোকৰ লগত আমাৰ কোনো আপত্তি নাই কিন্তু যিসকলে পৰিকল্পিতভাৱে আমাৰ মাটি আমাৰ ভেটি আমাৰ কৃষ্টি সংস্কৃতি আমাৰ যিবিলাক আধ্যাত্মিক স্থান ধাৰ্মিক স্থান আমাৰ যিবিলাক ঐতিহাসিক স্থান যিবিলাক দখল কৰিবৰ কাৰণে তেওঁলোকে আজি অত বছৰে এইটো সুযোগটো বেলেগে দিয়া নাই কংগ্ৰেছ দলে সুযোগ দিছে 55-60 বছৰ কংগ্ৰেছে শাসন কৰিছে এই কংগ্ৰেছ দলে ৰঙা দলিচা পাই দিছে কাৰোবাক ভোটাৰ লিষ্টত নাম সোমাই দিছে কাৰোবাক ৰেচন কাৰ্ড বনাই দিছে কাৰোবাক হয়তো অন্য ধৰণে তেওঁলোকক ৰাজনৈতিকভাৱে সংস্থাপিত কৰিছে গতিকে এই ধৰণে কংগ্ৰেছ দলে কৰা যিবিলাক পাপ আছিলে অপকৰ্ম আছিলে অসমৰ ক্ষেত্ৰত তেওঁলোকে যি ধৰণে অসমখনক একেবাৰে মানে ধ্বংসৰ ব্লুপ্ৰিণ্ট এটা কাৰ্যকৰী কৰি আছিল সেইবিলাক আজি লাহে লাহে আমি বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেইকাৰণে আজি আমি দেখিছোঁ যে সকলো যিবিলাক খিলঞ্জীয়া বা আঞ্চলিক ৰাজনৈতিক শক্তি আছে তাৰ ভিতৰত আমাৰ লগত দীৰ্ঘকালীন থকাসকল আমাৰ লগত আছে অগপ আমাৰ লগত থাকিব নিশ্চিতভাৱে ক'ৰবাত কিবা দুই এটা কথা আমাৰ মাজত আলোচনা বিলোচনা কৰিব লাগিলে সোনকালে কৰিম আৰু আল্টিমেটলি বিজেপিত নেশ্যনেল যেহেতু আমি পাৰ্টি গতিকে ৰাষ্ট্ৰীয় নেতায়ো অগপৰ নেতৃত্বৰ লগত বাকী যেনেকৈ মই কৈছোঁ BPFৰ লগত তেওঁলোকৰ লগত কথা বতৰা পাতিব ৰাষ্ট্ৰীয় নেতৃত্বই ইয়াৰ সমাধান সূত্ৰ কিবা ক'ৰবাত সৰু সৰু দুই এটা ক'ৰবাত যদি কনচাৰ্ণ থাকেও সেইকেইটা এড্ৰেছ কৰিব পাৰিব প্ৰাৰ্থিত্ব বাছনিৰ ক্ষেত্ৰত বিজেপি বিৰাট চাৰ্প বুলি কয় মুখ্যমন্ত্ৰীয়ে কিছু কিছু কথা কৈছে যে কেনেকুৱা ধৰণৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব প্ৰথম কথা
জিকাৰ সম্ভাৱনাটো থাকিবই লাগিব সেইটোতো মূল কথা বিজেপি মূল। মুখ্যমন্ত্ৰীৰ কথাকেইটা আমি শুনিছোঁ ৰাজ্যিক বিজেপিৰ সভাপতিৰ মুখেৰে শুনোচোন যে টিকটৰ ক্ষেত্ৰত কেনেকুৱা প্ৰাৰ্থী কেনেকুৱা ধৰণৰ ক্ষেত্ৰ বা কি ধৰণৰ ব্যক্তিক অগ্ৰাধিকাৰ দিয়া হ'ব এটা কথাটো হ'ল কি আপুনি কোৱাৰ নিচিনাকৈ যে বিজেপিত প্ৰতি বছৰে কিছু মানে আসনৰ ক্ষেত্ৰত আমি প্ৰাৰ্থিত্বৰ সাল সলনি কৰোঁৱে এইবাৰো হ'ব কিছু আসনত সাল সলনি হ'ব কিন্তু কথাটো হ'ল কি আমি এইবাৰ নিৰ্বাচন খেলিবৰ বাবে আমাৰ হাতত 21ত যিমান আসন আছিলে অৰ্থাৎ বিজেপি জিকাৰ সম্ভাৱনা থকা সেই আসনৰ সংখ্যা বৃদ্ধি হৈছে হয় ডিলিমিটেশ্যনৰ পিছত আফটাৰ ডিলিমিটেশ্যন এইটো বৃদ্ধি হৈছে 17-18টা চিটত এছেম্বলি চিটত আমি কিছু প্ৰাৰ্থীক আমি তাত প্ৰক্ষেপ কৰিব পাৰিম গতিকে নিশ্চিতভাৱে এই যে বৃদ্ধি হোৱা যিকেইটা সমষ্টি তাত নিশ্চিতভাৱে নতুন মুখৰ প্ৰাৰ্থী আহিব আৰু থকাবিলাকৰ ভিতৰতো ক'ৰবাত হয়তো আমাৰ ছাৰ্ভে ইত্যাদি চলি আছে নিশ্চিতভাৱে তাৰ ভিতৰতো দুই এখন ইফাল হ'ব এইটো হ'বই এইটো নিশ্চিত কথা হ'বই কিন্তু কথাটো হ'ল কি এনেকুৱা নহয় যে আমি কিবা এডাল আজ মানে টানি থৈছোঁ সেই আজডাল সম্পূৰ্ণ মোহাৰি দিম এইটো নহয় মই বিজেপি এটা ছিষ্টেমত চলিব আৰু সেই ছিষ্টেমত যিসকলে কাম কৰিছে যিসকলে ৰাইজৰ মাজত জনপ্ৰিয় হৈ আছে অধিক ৰাইজৰ সন্মান দিছে ৰাইজক মৰ্যাদা দিছে দলীয় সংগঠনক গুৰুত্ব দিছে তেওঁলোকৰ কাৰণে বিজেপি দলটো সদায় থাকিব কিছুমান কাম দাদা দেখি পেলাই খুব ভাল লাগিছে মই আপুনি মোৰ যদি পেছাগত ব্যৱস্থাটো চাই মই বিজেপিৰ ঘোৰ সমালোচক বুলি ক'লেও মই এইটো মানে নকৰোঁ সেইটো অস্বীকাৰ নকৰোঁ কিন্তু এই যিটো বটদ্ৰৱাত আপোনালোকে কৰিলে সেইটো সঁচাকৈ ধন্যবাদ দিব লাগিব সেইটো তাত কোনো ধৰণৰ দ্বিমত নাই সেই এলেকাটোত যেতিয়া আগতে আমি নিৰ্বাচনৰ কামতেই হওক বা খবৰ সংগ্ৰহৰ কাৰণে গৈ পেলাই যিটো আমি পৰিৱেশ পাওঁ সেইটো আমি মানি ল'বলৈ আমাৰ অসুবিধা হয় অকণমান ঠিক তেনেদৰে শ্বহীদ স্মাৰক সেইখিনি কাম এই কামটো কৰিবলৈ আচলতে ইমান বছৰ ৰৈ থাকিব লগা কোনো পৰিৱেশ পৰিস্থিতি নাছিলে এই কামখিনি খুব বিজেপিয়ে খুব ধুনীয়াকৈ কৰিছে তাৰ বাবে আপোনালোকৰ চৰকাৰ ধন্যবাদৰ পাত্ৰ সমান্তৰালভাৱে চাহ বাগানৰ যিটো ভূমি মাটি পট্টাৰ যিটো সেইটো মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ কিন্তু সমান্তৰালভাৱে যদি আমি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো যদি চাওঁ মই সদিচ্ছা নাই বুলি নকওঁ সদিচ্ছা আছে কৰিছেও কিন্তু ক'ৰবাত যেন এইটো এটা শেষ নোহোৱা বস্তু কাৰণ নিৰ্বাচন আহি আছে নিসিজা কচু টাইপ বস্তু হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ মই স্পেচিফিক 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো মন্ত্ৰীগোটৰ প্ৰতিবেদন বিধানসভাত দাখিল হ'ল আপুনি ভাবেনে এই প্ৰতিবেদনে বা এই কথাটোৱে বা কেনেকৈ ভাবিব বা কেনেকৈ আমাক আশ্বস্ত কৰিব যে সঁচাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'বৰ স্বাৰ্থ সুৰক্ষিত কৰিব নিশ্চিতভাৱে আমাৰ সদায় আমি আমাৰ যি সংকল্প পত্ৰ বা মেনিফেষ্টো আছিলে তাত আমি বহুত বছৰৰ পৰা কৈ আছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে এটাই কথা আছে পাই থকাসকলৰ স্বাৰ্থ বহুত বেছি বিঘ্নিত হ'ব নালাগে 1 নম্বৰ 2 নম্বৰ কথা আপুনি কোৱাৰ নিচিনাকৈ এই যে মই অকণমান আগত ক'লোঁ যে ৰিজনেল এছপাইৰেশ্যনছটো কি এই যে শ্বহীদ স্মাৰক বনালে এই যে খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিলে এই যে শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বৰদোৱাত আৱিৰ্ভাৱ ক্ষেত্ৰ উদ্বোধন হ'ল মাধৱদেৱ ক্ষেত্ৰ নাৰায়ণপুৰত মানে উদ্বোধন হ'ল গ'ল ঠিক তেনেকৈ চাহ বাগিচা মানুহক মাটিৰ পট্টা দিলে ইত্যাদি যিবিলাক কথা এইবিলাক খিলঞ্জীয়া মানুহক আজি বসুন্ধৰাৰ জৰিয়তে মিছন বসুন্ধৰাৰ জৰিয়তে যিবিলাক আঁচনি হৈছে আজি আপোনালোকে নামঘৰ মন্দিৰ দেৱালয় নিজৰ নামত মাটি নাছিলে কোনোবা দান কৰি থৈছিলে নিজৰ নামত নাছিলে এইবিলাক যিটো বসুন্ধৰা 3ৰ জৰিয়তে আমি যিটো কৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ডাঙৰ সুযোগ দিলে এইবিলাক কথা গতিকে মোৰ কথাটো হ'ল কি যে নিশ্চিতভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'বই লাগিব হ'বও কিন্তু এটা কথা আমি সকলোৱে জানো আমি গোটেই কথাবিলাক নিৰ্দিষ্ট নিয়ম নীতিৰ মাজেৰে আগবঢ়াই লৈ যাব লাগিব প্ৰচিডিউৰেল লেপছ হ'ব নোৱাৰিব কাৰণ ভাৰত চৰকাৰ RGI হোম মিনিষ্ট্ৰী এই গোটেই কথাবিলাক মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ গোটেই জড়িত হৈ আছে ইটোৰ লগত সিটো জড়িত হৈ আছে গোটেই কথাখিনি আগতে পোৱাসকলেও জানে
আৰু যিসকলে পাব তেওঁলোকেও জানে, তেওঁলোকেও জানে। প্ৰত্যেকজন নেতৃত্বই জানে যে ST ষ্টেটাছটো কেনেকৈ পায়। ভাৰতবৰ্ষৰ সদনত, উচ্চ সদন, নিম্ন সদনত দুয়োটাই গৃহীত হ'ব বিষয় গৃহীত হ'বলৈ প্ৰস্তাৱ আহিব লাগিব। গতিকে প্ৰচিডিউৰেল যিখিনি আমাৰ ইয়াত ষ্টেপ বাই ষ্টেপ আমি আগবাঢ়ি যাব লাগে, তাৰ কাৰণে আমি আগবঢ়াই লৈ যাই আছোঁ। আৰু নিশ্চিতভাৱে হয়তো মই আজি নকওঁ যে এইটো নিৰ্বাচনৰ কিবা পূৰ্বে হ'ব, কিন্তু বা হ'বও পাৰে। কথাটো হৈছে আজি মই ইমান আপ টু ডেট মই একদম মানে ফাৰ্মলি কোনো এনচাৰ দিব নোৱাৰোঁ যে এইটো, কিন্তু হোৱাটো বিজেপি চৰকাৰৰ দিনত হ'ব। আৰু অন্যসকলেও যিসকলে পাই আছে তেওঁলোকৰ একো ক্ষতি নোহোৱাকৈ কৰা হ'ব। মই এতিয়া গৃহমন্ত্ৰী ডাঙৰীয়া আহিলে আৰু 5 বছৰ অসমক শাসনভাৰ বিজেপিৰ কাৰণে বিচাৰিছে। 16 চনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাইছিলে তেতিয়াও বিচাৰিছিলে যে আপোনালোকে ইমান বছৰ দিলে, আমাক 60 মাহ দিয়ক, 60 বছৰটো কংগ্ৰেছক দিলে। বিজেপিক দিয়ে আছে। প্ৰথমতে 60 মাহ দিলে, তাৰপিছত আকৌ 60 মাহ দিলে, তাৰপিছত আকৌ 60 মাহৰ কাৰণে আপোনালোকে এতিয়া ৰাইজৰ ওচৰলৈ যাব। সমস্যাবিলাক সমাধান হৈছেনে যিদৰে আশ্বস্ত কৰে? বিদেশী সমস্যা বিশেষকৈ দুটা বিষয় চাওক। এটা বিষয় হ'ল অসমক বিগত আজি ভাই মোটামুটি 47ৰ পৰা এতিয়া 27 পাবহি মোটামুটি। 47ৰ পৰা 27লৈকে এই যিটো প্ৰায় 80 বছৰৰ 80 ইয়াৰ্ছ, তো 80 বছৰত বিজেপিয়ে যদি 10 বছৰ শাসন কৰিছে, 70 বছৰ বেলেগে শাসন কৰিছে। 70 ইয়াৰ্ছ ভাৰ্চেছ 10 ইয়াৰ্ছ। 10 বছৰত আমি যিখিনি কৰিব পাৰোঁ সেইখিনি আমি কৰিছোঁ। আৰু যিখিনি ৰাইজৰ আশা আকাংক্ষা আছে, অসমীয়া ৰাইজৰ আশা আকাংক্ষা আছে, সেইখিনিক আমি আগবঢ়াই লৈ যোৱাৰ প্ৰণালীবদ্ধভাৱে আৰু প্ৰাথমিকতাৰ আধাৰত অন প্ৰায়ৰিটি আমি এইবিলাক কাম আগবঢ়াই লৈ গৈ আছোঁ। বিদেশী খেদিবৰ কাৰণে কিছুমান আজি ছিষ্টেম লাগিব। NRCখনে আমি কমপ্লিট কৰিব পৰা নাই। যিখন NRC কংগ্ৰেছে আমাক দি থৈ গ'ল, সেই NRCখনে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থক সুৰক্ষিত নকৰা এখন NRC দি থৈ গ'ল। কিন্তু সৰ্বানন্দ সোণোৱালৰ দিনতো কাম কৰিছে তাত। নাই, কাম হৈছে। যিবিলাক মানুহক বহাই থৈ গ'ল, যিবিলাক মানুহে ডাটা এণ্ট্ৰি কৰিলে, সেই গোটেই কথাবিলাকত খিলঞ্জীয়া মানুহ বা অসমৰ বা ভাৰতবৰ্ষৰ প্ৰকৃত মূলৰ মানুহবিলাকক আঘাত দিলে। গতিকে এখন মানে NRC আমাক উপহাৰ দিবৰ কাৰণে চেষ্টা কৰিলে, যিখন NRCত বাংলাদেশী মিয়াসকলে সুৰক্ষিত হ'ব। গতিকে আমি সেইখন NRCক ৰিজেক্ট কৰিছোঁ। প্ৰথম কথা, উই ৰিজেক্ট ডেট NRC। আমি এখন শুদ্ধ প্ৰক্ৰিয়াৰে এতিয়া ভোটাৰ লিষ্ট হ'ব। এতিয়া SR চলি আছে অসমত। আমি SIR চলাটো বিচাৰোঁ। মই সেইটো সুধিম বুলি ভাবিছোঁ যে SIR কিয় নচলিলে? SIR চলিব লাগিব, কাৰণ এতিয়া ইলেকশ্যনৰ কাৰণে চলিলে আকৌ বিৰোধী ৰাজনৈতিক দলবিলাক ক'লেহেঁতেন যে এইটো মানে ৰাজনৈতিকভাৱে কৰিছে। গতিকে SIRটো এটা নৰ্মেল প্ৰচেছ, স্পেচিয়েল ৰিভিজন। গতিকে যেতিয়া SIR হ'ব, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন হ'ব, সেই ইণ্টেনচিভ ৰিভিজনৰ সময়ত সমান্তৰালভাৱে যদি NRCৰ কামখিনি যদি আছে মানে চৰকাৰৰ নিয়ম নীতিৰ মাজত যদি পৰে, মই ভাবোঁ কি নাগৰিকত্ব নোহোৱাকৈ ভোটাৰ হ'ব নোৱাৰে। SIRত এই কথাটো সম্পূৰ্ণ ইয়াত শুদ্ধকৈ ইয়াত বিশ্লেষণ কৰা হয় আৰু চালি জাৰি চোৱা হয় তেওঁ প্ৰথম ভাৰতীয় নাগৰিক হয়নে নহয়। তেওঁ যদি ভাৰতীয় নাগৰিক, তেতিয়াহে তেওঁ ভোটাধিকাৰ পাব। গতিকে এই কথাটো SIRৰ জৰিয়তে সম্ভৱ। আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিকে ভোটাৰ লিষ্টত নাম পায়, তেতিয়া সেইখনে মোটামুটি আমাৰ NRC টাইপৰ হৈ যাব। গতিকে আমি চেষ্টা কৰিম, সকলোৰে সহযোগ লাগিব যে আমাক SIR আমাক অসমত কৰাব লাগিব, আৰু এইটো কৰিবও লাগিব, অসমৰ স্বাৰ্থত কৰিব লাগিব, খিলঞ্জীয়া মানুহৰ স্বাৰ্থত কৰিব লাগিব। আৰু লগে লগে এই যিটো আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, সেই বিষয়টোক আমি আগবঢ়াই লৈ যাম। আৰু এখন শুদ্ধ ভোটাৰ তালিকাৰ জৰিয়তে 26ত আমি এই নিৰ্বাচনত যাতে ৰাইজে ভোট দিব পাৰে, সকলোৱে ভোট দিয়ে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু নিশ্চিতভাৱে আপুনি যিটো শেষত প্ৰশ্ন কৰিলে, কৰিব পাৰিছেনে পাৰা নাই, নিশ্চয় পাৰিছে। কাৰণ আপোনালোকৰ সন্মুখত অলেখ উদাহৰণ আছে। কংগ্ৰেছে
পৰাজ বৰ্ডাৰ অসমক উপহাৰ দি থৈ গৈছিলে মুকলি বাংলাদেশ ভাৰতবৰ্ষৰ সীমান্ত আজি আমাৰ দিনত মাত্ৰ কেই কিলোমিটাৰ বাদ দি ৰিভাৰ লাইনটো বাদ দি বাকী সকলো আমাৰ মেঘালয়ৰ আপুনি কওক বা ত্ৰিপুৰাৰ ক্ষেত্ৰত কওক 2900 কিলোমিটাৰ আমাৰ বৰ্ডাৰ অলমষ্ট 2900 কিলোমিটাৰ আৰু প্লাছ প্ৰায় 4000 ওচৰা ওচৰি হ'ব যদি চোৱা যায় নৰ্থ ইষ্টৰ গতিকে এই গোটেই 4000 মানে কিলোমিটাৰৰ বৰ্ডাৰ বিজেপিৰ দিনত ফেন্সিং হৈছে গতিকে এতিয়া অসমেৰে বিদেশী প্ৰায় সোমাব নোৱাৰা হৈছে কিন্তু এই এটা দল আছে বেংগলত টিএমচি তেওঁলোকে আজি কিমান বছৰ ধৰি 3-4 বছৰ 5 বছৰ বাৰে বাৰে মিটিং কৰি থকাৰ পিছতো মানে পশ্চিমবংগ আৰু বাংলাদেশৰ বৰ্ডাৰ পৰাজ কৰি ৰাখিছে মুকলি কৰি ৰাখিছে গতিকে সেইটোৰ কাৰণে আমাৰ এটা সমস্যা হৈছে আৰু আমি এটা ডিষ্ট্ৰিক্ট মাইগ্ৰেশ্যন এটা আমাৰ কাৰণে বৰ ডাঙৰ ইছ্যু হৈছে এই বস্তুটো অকণমান কণ্ট্ৰল কৰিব লাগিব কেতিয়াবা এনেকুৱা লাগে যে মুখ্যমন্ত্ৰী 20 বছৰ বা 22 বছৰ বেলেগ দলত আছিল আটাইতকৈ পাৰফেক্ট দলটো এতিয়া য'ত আছে আপুনি কি ভাবে এটা সময়ত অটল বিহাৰী বাজপেয়ীজীক কৈছিলে কংগ্ৰেছে বেয়া হৈছে ৰাইট মেন ইন ৰং পাৰ্টি এইটো সম্ভৱতঃ এতিয়া আমিও কম আজি যে ৰাইট মেন ইন সিঙে কৈছিলে ৰাইট পাৰ্টি ৰাইট মেন ইন ৰাইট পাৰ্টি গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই এটা কথাই কৈছোঁ যে তেখেতৰ যিটো মানে ফিউচাৰিষ্টিক এপ্ৰ'চ ভৱিষ্যদৰ্শী যিটো তেওঁৰ চিন্তা দৰ্শন সেইটো বহুত কম নেতা ওলাব ভাৰতবৰ্ষত আৰু দক্ষতাৰে যিটো কষ্ট কৰিব পাৰে যিটো কাম কৰিম বুলি কৰে কৰিব পাৰে এনেকুৱা মানে মুখ্যমন্ত্ৰী বহুত আমি কম দেখিবলৈ পাইছোঁ নিশ্চিতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মই কৈছোঁ কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও অসমখনৰ কাৰণে যথেষ্ট কৰিছে মুখ্যমন্ত্ৰী হোৱাৰ আগতেও কৰিছে মুখ্যমন্ত্ৰী হওঁতেও কৰিছে তেখেতক আমি আমাৰ বৃত্তৰ বাহিৰত ৰাখি মই এখেতক ডাঙৰ কৰা নাই কিন্তু তেখেত আমাৰ বৃত্তৰ ভিতৰত আছে কিন্তু কথাটো হ'ল কি এওঁৰ কোৱালিটি এওঁৰ ডাইমেনিজিম এওঁৰ ফিউচাৰিষ্টিক এপ্ৰ'চ এইটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব মোৰ শেষ প্ৰশ্নটো বিজেপি নতুনকৈ যেতিয়া বিভিন্ন ৰাজ্য দখল কৰিছে আমি যদি চাওঁ বিজেপিয়ে এতিয়া ক্ৰমাৎ একদম গ্ৰাছৰুট নেতাবিলাকক পিক কৰিছে মধ্যপ্ৰদেশ যদি চাওঁ আপোনাৰ ৰাজস্থান যদি চাওঁ মহাৰাষ্ট্ৰৰ কথাটো আগতেই জানোৱেই উৰিষ্যা যদি চাওঁ শেহতীয়াকৈ হাৰ্ডক'ৰ কৰ্মী ডেডিকেটেড বিজেপি পুৰণা কৰ্মী মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাইছে বা ফ্ৰণ্ট ফুটলৈ আনিছে মোহন যাদৱ মধ্যপ্ৰদেশৰ আপোনাৰ মুখ্যমন্ত্ৰী তেখেতে হোৱাৰ আগদিনাখনিলৈকে গম পোৱা নাছিলে যে এইখন আসনত তেখেত বহিব লাগিব বা ভজন ল'লেও হয়তো গম পোৱা নাছিলে এতিয়া কথাটো হ'ল এই ধৰণৰ কাৰ্যক্ৰমণিকে আমি বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখি আহিছোঁ মোৰ প্ৰশ্নটো এ আৰু বি দিলীপ শইকীয়া ৰাজ্য ৰাজনীতিলৈ উভতি আহিব নেকি 26ত বা পৰৱৰ্তী সময়ত এ আৰু বি কেইটা মিলাই পেলাই মানে উত্তৰটো খোলোচাকৈ দিয়ক নীতিন নবীন ডাঙৰীয়াও একেবাৰে কাৰ্যকৰী সভাপতি হ'ব বুলি কোনেও ভবা নাছিলে বিজেপিৰ দলটোত কিছুমান মাপদণ্ড নিশ্চয় আপোনালোকেও দেখিছে আমিও অনুভৱ কৰোঁ যিকোনো এটা সিদ্ধান্ত লওঁতে বিজেপি দলটোৱে বহুবাৰ চিন্তা কৰে বহু কথা চিন্তা কৰে ইয়াৰ শ্বৰ্ট টাৰ্ম ইম্পেক্ট আৰু লং টাৰ্ম ইম্পেক্ট কি হ'ব হ্ৰস্বকালীন দীৰ্ঘকালীন ইয়াৰ পৰিণাম কি হ'ব গোটেই কথাবিলাক চিন্তা কৰি সিদ্ধান্ত লয় আৰু সেইকাৰণে বিজেপি দলটোত বহুত মানুহে বহুত আশা কৰিব নালাগে বিজেপি দলটোত বিচাৰিলে নাপায় নিবিচাৰিলে পায় বহুত পায় গতিকে মই সকলোকে এইটোৱে আহ্বান জনাম যে বিজেপিৰ পৰা বহুত বেছি বিচাৰি লাভ নাই বিজেপিক কি দিব পাৰোঁ বিজেপিৰ হৈ কেনেদৰে নিজৰ দায়িত্ব কৰ্তব্য আমি সম্পাদন কৰিব পাৰোঁ তাৰ ওপৰত বেছি গুৰুত্ব আৰু ধ্যান দিয়ক নিশ্চিতভাৱে বিজেপিয়ে তেনেকুৱা কাৰ্যকৰ্তাক সকলো ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰি আহিছে প্ৰয়াস কৰি যাব দ্বিতীয় প্ৰশ্নটো মই ক'লোঁ ৰাজ্যৰ ৰাজনীতিত সদ্যহতে গোটেই কথাবিলাক দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত লয় জেনেৰেলি এজন ৰাজ্যিক সভাপতিক যদি কিবা কাৰণত আনিব লগা হয় বা ইয়াত প্ৰক্ষেপ কৰিব লগা নিৰ্বাচনত তেওঁক
খেলাব লগা হয় ৰাষ্ট্ৰীয় নেতৃত্বই ল'ব। গতিকে ইয়াত মোৰ ব্যক্তিগত কোনো মতামত নাই। শইকীয়া ডাঙৰীয়া ধন্যবাদ জনাইছোঁ। মই আশা কৰিছোঁ যে প্ৰথমটো দিন মই খুব বিতৰ্কমূলক কথা বতৰালৈ যাব খোজা নাই, আৰু নিৰ্বাচনৰ দিন যিহেতু আহি আছে, মই আশা কৰিম যে নিৰ্বাচনৰ আগত আমি আকৌ এদিন ইয়াতেই হওক বা বেলেগ স্থানতে হওক সম্পূৰ্ণ ৰাজনৈতিকভাৱে আমি কথাখিনি পাতিবলৈ আপুনি অকণমান মোক সুবিধা দিব। আৰু মই আশা কৰিছোঁ যে আজি আপুনি সভাপতি হৈ আছে, কাইলৈ কি অৱস্থাত যায়, কি পদবীলৈ যায়, সেইটো দলে নিৰ্ধাৰণ কৰিব বা অসমৰ ৰাইজে নিৰ্ধাৰণ কৰিব। কিন্তু এইটো আশা কৰিম যে এটা দৰ্শন খুব প্ৰতিকূল অৱস্থাৰ মাজেৰে আপুনি অন্তৰত লৈ কোনো এক সম্পূৰ্ণ ঘাত প্ৰতিঘাত পাৰ কৰি, যেতিয়া মোৰ জ্যেষ্ঠসকলে কয়, হয়, জ্যেষ্ঠ সাংবাদিকসকলে আপোনাৰ কথা মোক কয়, আমি যেতিয়া আহিছিলোঁ, মই 2008 চনত সাংবাদিকতা জীৱনত যোগদান কৰিছোঁ, তেতিয়া আপোনাৰ কথা কয় জ্যেষ্ঠসকলে যে আপুনি কিদৰে চিটি বাছত গৈ গৈ উঠি উঠি ৰাজগড়ৰ অফিচৰ পৰা প্ৰতিটো সংবাদ মাধ্যমৰ কাৰ্যালয়ত আপুনি চিঠি দিছিল। সাংবাদিক কেতিয়াবা আহে কেতিয়াবা নাহে, খবৰটো হয়তো ভিতৰৰ পৃষ্ঠাত অকণমান ক'ৰবাত সম্প্ৰচাৰ প্ৰকাশ হয়, তাৰপিছতো কোনো ধৰণৰ আপোনাৰ আফচোচ নাছিল। সেই যিটো আপোনাৰ উৎসৰ্গিত মনোভাৱ দলটোৰ প্ৰতি, মই ৰাজনৈতিক কথা বতৰালৈকে নাযাওঁ, যিটো আপোনাৰ দৰ্শন আপুনি লৈ গৈ আছে, অদূৰ ভৱিষ্যতো আপুনি ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে সেই দৰ্শনেৰে আগবাঢ়ক, অসম আৰু অসমীয়া, ভাৰত আৰু ভাৰতীয়ৰ সেৱা আগবঢ়াওক, আৰু সেইখিনি কৰিবলৈ ভগৱানে আপোনাক সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক। ধন্যবাদ জনাইছোঁ। প্ৰতিদিন টাইমকো মই ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, সেই আছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। আমি বছৰৰ প্ৰথমটো দিনত তেখেতৰ কথাখিনি শুনিলোঁ, ৰাজনৈতিক দৰ্শনৰ কথা পাতিলোঁ। খুব বেছি বিতৰ্কিতমূলক কথা পাতিবলৈ বছৰটোৰ প্ৰথমটো দিনত আমি যোৱা নাই। ৰাজনীতিৰ সময়ে যিহেতু আহি আছে, নিৰ্বাচনৰ বহুত সময় পাম, গতিকে তেখেতে যিখিনি কথা ক'লে আমি অসম্পাদিত ৰূপত আপোনালোকলৈ আগবঢ়াইছোঁ। কিদৰে গ্ৰহণ কৰে, কিদৰে স্বীকাৰ কৰে, সেয়া আপোনালোকৰ নিজৰ বিচাৰ্য। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি।